আজি ৰাতিপুৱাই টাউনৰ পৰা মোক ফোন কৰিছে। আছে বাবেতো প্ৰথমে তোমাক ক'বলৈ আহিছোঁ। মই জানো এইখন ঘৰত কোনোবাই মোক ভাল নাপালেও আৰু কোনোবাই হ'লেও ভাল পায়। আজি ৰাতিপুৱাই টাউনৰ পৰা মোক ফোন কৰিছে আৰু ফোনত কৈছে অহা মাহত এই টাউনৰ নামঘৰত এখন ভাওনা মঞ্চ আৰু তাত মোক ভাও দিবলৈ মাতিছে। আহে স্বীকৃতি দিয়াৰ প্ৰয়োজন নাই মানুহে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ একমাত্ৰখনকৈ মঞ্চ লাগে আৰু সেই মঞ্চখন যেতিয়া আমি পাওঁ তেতিয়া সৎ ব্যৱহাৰ কৰাটো আমাৰ
এই স্বীকৃতিবোৰ ড্ৰয়িং ৰুমত সজাই থব পাৰি, কিন্তু প্ৰকৃত স্বীকৃতি মানুহৰ কৰ্মৰ জৰিয়তে পোৱা যায়। আৰু বাদ দেখে মাজনী পৰীক্ষা ৰিজাল্ট কেতিয়া দিব? ঠিক আছে মাজনী, এটা কাম করছো, আমার রাজকুমারও এবার মাটিতে শোন, তার লগত মোর কেইটামান গুরুত্বপূর্ণ কথা আছে। মাজনীয়ে কিন্তু কেইটামান ভাল কথা কয়। আজিকালি প্রকৃত শিল্পীর কোনো মূল্য নাই। এখন সিনেমা অথবা ফকটীয়া দুটামান গীত গালে এই শিল্পীর স্বীকৃতি পায় এইখন অসমত। উপায়ও নাই, যুগৰ পৰিৱৰ্তন, পৰিৱৰ্তনৰ ধন সকলো উঠি যায়।